কোনো সেফটি নাই চাইলে কেলো তুমি এই দেখো রাস্তাটো কাম করে টাটা কাম করলে কি হবো তাত ই দিব লাগে দিয়া নাই 10-12 দিন ধরে এরকম রয়েছে দেখো দাদা ভিডিও করি আছে না এক মাহ मतलब पहले आया ना ওই হেন্ডে যাবা নাকি নতুন মানুষ আইছে না কোনো সেফটি নেই একটু নাই একটু ভালো করে একটা করবেন বুঝছেন হাত বই ভাঙা দেব হয় আজি আপোনালোকে জানে আমাৰ জাগিৰোডৰ টাউনৰ নীলগত গুনুচা গাঁৱৰ যে এইখন যি ৰাস্তা এই ৰাস্তাটো আপোনাৰ সাংঘাতিক এটা ব্যস্ত ৰাস্তা হৈ পৰিছে আৰু এই ৰাস্তাত আপোনাৰ এটা কালভাৰ্টৰ কাম চলি আছে আজি কিছুদিন ধৰি কিন্তু কালভাৰ্টৰ কাম চলি থকাৰ সময়ত ইয়াত আপোনাৰ কোনো না আছে আপোনাৰ বেৰিকেডৰ কোনো ব্যৱস্থা না কোনো পদচিহ্ন আছে না কোনো আপোনাৰ কোনো লাইটিঙৰ ব্যৱস্থা আছে কাৰণ চাওক এতিয়া বৰ্তমান আপোনাৰ এটা জোনবিল মেলাৰ বতৰ এই মেলাৰ বতৰত বিভিন্ন ধৰণৰ মানুহ আমাৰ এই জাগিৰোডলৈ আহি আছে কিন্তু আজি আপোনাৰ হঠাৎ আমাৰ আগতে শুনা পাইছে 2-4টা এক্সিডেন্ট হৈছে সৰু সৰুকে কিন্তু আজি আপোনাৰ যিটো ভয়ংকৰ যিটো বাইক যিটো এক্সিডেন্ট হৈছে ইতিমধ্যে আমাৰ ৰাইজে আপোনাৰ দুজনকৈ আপোনাৰ এই বাইক আৰোহীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে কিন্তু আমাৰ কথা হৈছে কি কোনজন ঠিকাদাৰে এনেকুৱা আপোনাৰ কোনো বেৰিকেড নোহোৱাকে কোনো পদচিহ্ন নোহোৱাকে কোনো লাইট নোহোৱাকে এনেকে ৰাস্তাৰ কাম আপোনাৰ নিজৰ মন মতে কাম কৰি আছে এটা আপোনালোকক দাবী জনাইছো আমাৰ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ নেমচুৰ তৰফৰ পৰা এই ঠিকাদাৰসকলে যদি যেতিয়ালৈকে নাকি নলগাব তেতিয়ালৈকে এই কাম বন্ধ থাকিব আৰু যদি আপোনাৰ এনেকুৱা থাকে প্ৰশাসন কোনো ধৰণৰ যদি ব্যৱস্থা নলয় তেওঁ নেমচুৱে আমাৰ গণতান্ত্ৰিকভাৱে অহাকালিলৈ গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব কোনো সেফটি নাই চাইলে কেলো তুমি এই দেখো রাস্তাটো কাম করে টাটা কাম করলে কি হবো তাত ই দিব লাগে দিয়া নাই 10-12 দিন ধরে এরকম রয়েছে দেখো দাদা ভিডিও করি আছে না এক মাহ मतलब पहले आया ना ওই হেন্ডে যাবা নাকি নতুন মানুষ আইছে না কোনো সেফটি নেই একটু নাই একটু ভালো করে একটা করবেন বুঝছেন হাত বই ভাঙা দেব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ